ছোৱালী এজনী মোৰ হ'ব বুলি আশা কৰিছিলোঁ কিন্তু ছোৱালীজনী নহ'ল বাৰু লৰাই হ'ল বাৰু যি কি নহওক হেঁপাহ এটা আছিল কিন্তু দেই আৰু এয়া বিজলকীয়া অলপ আছিলে মানে বায়ে যে দি পঠিয়াইছিলে ঘৰৰ পৰা মই যে কৈছিলোঁ পাপা গৈছিল বুলি সেই বিজলকীয়াখিনি ভাবিলোঁ আচাৰ বনাই দিওঁ নহ'লে জলকীয়াখিনি আকৌ বেয়া হৈ যাব আৰু এইটোৱে টাইম ন জলকীয়াখিনি আচাৰত থোৱা আৰু যিহেতু ঘৰৰ আৰু মই নিজেই যেতিয়া বাৰীত গৈ আহিছিলোঁ যেতিয়া জলকীয়াৰ মানে গছজোপা লগাইছিলে যেতিয়া অকণমান পুলিকেইটা ডাঙৰ হৈছিলে তেতিয়াই মই যোৱা আৰু এয়া ভাবিলোঁ আজি বহি লৈ বাহিৰতে এয়া কাটিং ষ্টাৰ্ট কৰি দিওঁ আৰু মানে কেতিয়াবা হুদা ভাতকেইটাৰ লগতো বিজলকীয়া অকণমান তেলৰ লগত খায়ো মজা লাগে ন মোৰ যে এনেকৈও বিৰাট ভাল লাগে কিন্তু হাতখন পুৰিব বুলি মই পলিথিন বান্ধিলোঁ কিন্তু পলিথিনটো মই উল্টা হাতত বান্ধিলোঁ গোটেই হাত পুৰিলে মোৰ জানেনে পিছত আচলতে এইফালে মই এইখন হাতত মই পিন্ধিব লাগিছিল বাৰু যি কি নহওক হেণ্ড গ্লভছ নাছিলে কাৰণে পলিথিনে লৈ ল'লোঁ আৰু বিজলকীয়াকেইটা দেখিবলৈও বিৰাট ধুনীয়া আৰু ডাঙৰ আধাখিনি বটলত দি পঠিয়াইছে ডাঙৰকৈ একদম প্লাষ্টিকৰ আৰু আধাখিনি এনেকৈ পলিথিনতে দি পঠিয়াইছে আৰু বায়ে গতিকে খাই থাকিব পাৰিম এবছৰলৈকে বিজলকীয়া গতিকে সেইকাৰণে ভাবিলোঁ আৰু ৰ'দটো এতিয়া নাই পিছে ৰ'দ থকা সময়ত দিব লাগিছিল বাৰু যি কি নহওক ৰ'দটো আছে বৰ বেছি ডাঠো নহয় আৰু ধুনীয়াকৈ জলকীয়াকেইটা মই কাটি ল'লোঁ আৰু বাই ভনীৰ বিৰাট মৰম মানে জীয়ৰীত থাকোঁতে খুব কাজিয়া লগা হয় আৰু তাৰপিছত যেতিয়া বিয়া হৈ গুচি যায় তাৰপিছত ইজনী সিজনীক বিৰাট বেছি মিছ কৰা হয় গতিকে ছোৱালী মানুহৰ জীৱন একে ঠাইততো নহ'বই থকা গতিকে আগতে আমি বায়ে মই খুব কাজিয়া লাগোঁ কিন্তু এতিয়া মই ভাবোঁ কি এতিয়া মানে আমি দুজনে ইজনী সিজনীক চাবলৈও ইমান বেছি মিছ কৰোঁ কেতিয়া আহিব গতিকে বিজলকীয়াখিনিতে অকণমান নিমখ দি দিছোঁ অলপ সৰহকৈ আৰু নিমখ দি মেলি ভালকৈ ইয়াতে কি কৰিম জানেনে মই অকণমান ভিনেগাৰো দি দিম মানে বস্তুটো নেগেলিবলৈ আৰু তাৰপাছতে ইয়াতে দিছোঁ না সৰহকৈ দি দিছোঁ একদম নিমখ আৰু ভিনেগাৰ অকণমান দি দিছোঁ এনেকৈয়ে মজা লাগে গতিকে মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ বা আৰু ভিনদেউৱে ধুনীয়াকৈ চাই আছে চাগে দেই এতিয়া যেনেকৈ আপোনালোকে মোক চাই আছে বাইদেউৰ ভিনদেউ চাই আছে কিনে ভিনদেউ ইয়াৰ পৰাই থেংক ইউ এটা দিছোঁ ধুনীয়া বিজলকীয়া মোৰ কাৰণে দি পঠিওৱাৰ কাৰণে আৰু সেয়াই মানে বাই ভনীৰ আচলতে কি জানানে আমি যিখিনি মুহূৰ্ত পাওঁ সেইখিনিতে ধুনীয়াকৈ ফূৰ্তি কৰি ল'ব লাগে অলপ পিছত কি হয় কোনেও নাজানে মইতো একদম বিন্দাছ থাকোঁ মোক কিছুমান মানুহে কয় বাৰু কিছুমান চবেই নহয় বাৰু সকলোৱে নহয় কিছুমানে কয় টেনশ্যন নাই নেকি ইমান বিন্দাছ কেনেকৈ থাকিব পাৰোঁ মানে এনেকৈয়ে থাকিব পাৰোঁ মই জানো অলপ পিছত কি হ'ব মোৰ ঠিকনা নাই আৰু কোনো গেৰাণ্টি নাই নিজৰ জীৱনটো গতিকে এনে আননেচেচেৰী কথা অদৰকাৰী যোনখিনি কথা ভাবি নিজৰ মাথাটো গৰম কৰাতকৈ যোনখিনি ফাইদাও নহয় একো লাভটো নহয়েই নিজৰ মুডটো বেয়া হ'ব তাৰপাছতে কাম কৰিবলৈ মন নাযাব ঘৰৰ মানুহৰ লগত কথা পাতিবলৈ মন নাযাব গতিকে সেইবোৰ কৰি থকাতকৈ বিন্দাছ থাকিম ভাই কোনোবাই মোক বেয়া পালেও পাওক ভাল পালেও পাওক বেয়া নাপাওঁ মই আৰু কোনোবাই মোৰ বদনাম কৰিলেও কৰক মোৰ একো প্ৰব্লেম নাই মোৰ পিছত কোনোবাই যদি কিবা কিবি গায়ো থাকে নহয় মোৰ একো প্ৰব্লেম নাই একদম বিন্দাছ মানুহ কাৰণ মই জানো মোৰ জীৱনটো ইমান কষ্টত পাইছোঁ আৰু ভগৱানে ইমান ধুনীয়াকৈ পৃথিৱীলৈ আনিছে যেতিয়া মই আৰু বেলেগৰ কথা ভাবি মাথাটো গৰম কৰিবলৈ নাই গতিকে ধুনীয়াকৈ মই বিজলকীয়াখিনিত দিলোঁ আৰু ৰ'দটো বৰ বেছি নাই তাৰপিছতে ভাৰ্ণায়ো স্কুল খুলিব আৰু প্ৰজেক্ট অলপমান আছিলে সেয়া প্ৰজেক্টখিনি সি ধুনীয়াকৈ কৰি আছে লগতে বহি দিছোঁ ধুনীয়াকৈ গতিকে সেইখিনি কৰিলে স্কুলো খুলিব আৰু সি মানে পঢ়ি থাকিলে মই ওচৰত বহি থাকোঁ মানে একো কৰক মানে মই তাক পঢ়াওঁ নপঢ়াওঁ একো নাই কিন্তু মানে এনেই ওচৰতে বহি দিওঁ যাতে সিও লিখি থাকে পঢ়ি থাকে সিও এনেকুৱা হৈ গ'ল মানে মানুহ থাকিলেহে পঢ়িব নহ'লে মানে এনেই পেঞ্চিলডালকে জোঙালি থাকিব একেটাকে জোঙালিয়ে থাকিব পেঞ্চিলডাল মানে শ্বাৰ্পনাৰ কৰি থাকিব বা ৰবৰে মোহাৰি থাকিব সেনেকুৱা গতিকে এয়া প্ৰজেক্ট এখিনিমানো দিছে আৰু যিমানখিনি আৰু গৰম বন্ধ যিহেতু স্কুল খুলিবই আৰু এদিন আছে যিহেতু খুলিবৰ কাৰণে যিমানখিনি আছিলে সেইখিনি চব শেষ কৰি দিলোঁ মই লিখাই মেলি আৰু ল'ৰাই ধুনীয়াকৈ পঢ়িলে মেলিলে তাৰপিছতে এতিয়া ভাবিলোঁ কিবা এটা খাবলৈ বনাই লওঁ কাৰণ ল'ৰাৰো ভোক লাগিব কিন্তু আমাৰ ঘৰৰ ওচৰৰে শুন আৰু পাহি আহিছিলে গতিকে মই ভাবিলোঁ প্ৰথমতে আম এটা কাটি দিওঁ তাহাঁতি আম খাব যিহেতু আৰু এয়া দেখিছেনে ধুনীয়া আমাৰ পাহি আৰু এইফালে হৈছে শুন আৰু এনেই আচল নামটো ইউভি অভি আৰু এয়া দেখিছেনে ধুনীয়াকৈ বহি লৈছে আচলতে নামটো অকণমান অখজা আমাৰ ভাৰ্ণাইৰ যেনেকৈ নামটো অখজা কিন্তু মৰমতে মই সোণপাহি বুলিয়ে মাতোঁ তাহাঁতি মোক বৰ্মা কৈ পিছে দৌৰি ফুৰিব আৰু গতিকে ছোৱালী এজনী বিৰাট হেঁপাহ আছিলে বাৰু যি নহওক ল'ৰাই হ'ল একো নাই
ল'ৰা ছোৱালী আজিকালি একে মৰম চেনেও একে আচলতে ছোৱালী দুজনী মানে ছোৱালী আকৌ ভবা নাই কিয় জানেনে আমাৰ আকৌ বাৰ দুজনী ছোৱালী নহয় গতিকে সেই দুজনী ছোৱালী বাৰ্ণেৰো হৈ গ'ল আৰু বায়েক জীৱনভৰৰ কাৰণে আৰু বায়েও সেইকাৰণে ল'ৰাৰ কথা নাভাবিলে আৰু বাৰ্ণেও আছেই বোলে এটা ল'ৰা হৈ গ'ল এনেকৈ আৰু জীৱনটো কটাইছোঁ আৰু যিখিনি আছে সেইখিনিতে মই সুখী বেছিও নালাগে মুঠতে